নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰ জ্ঞান চেনেললৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই পুনৰ এটা নতুন কণ্টেণ্ট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু মই অলপ অধ্যয়ন কৰি থাকোঁতে দুদিনমানৰ আগত দেখিলোঁ বুধ গ্ৰহটোৱে বহুত সুন্দৰ এটা স্থিতি গ্ৰহণ কৰিব গৈ আছে। তাৰ মানে আপোনাৰ ট্ৰেনজিট কৰিব গৈ আছে, আৰু ট্ৰেনজিট কৰিব ক'ত? নিজৰ ঘৰত সোমাবগৈ। তাৰ মানে নিজৰ ঘৰত সোমাব গৈ আছে। নিজৰ ঘৰত থাকিলে যিকোনো গ্ৰহই খুব ভাল ফল দিয়ে। আৰু সেই কাৰণে মই ভাবিলোঁ মোৰ শুভাকাংক্ষীসকলৰ কাৰণে মই আজি এটা বুধ গ্ৰহৰ ভিডিঅ' এটা লৈ আপোনালোকক জনাই দিওঁ। আৰু যাৰ দশা চলি আছে বুধৰ, যাৰ বুধ গ্ৰহটো উচ্চ, যাৰ বুধ গ্ৰহ খুব ভাল স্থানত আছে জন্মকুণ্ডলীত, বা বুধ গ্ৰহৰ বিশেষকৈ দশা, মহাদশাই হওক, অন্তৰ্দশাই হওক, প্ৰত্যন্তৰ দশাই হওক, বা যোগিনী দশাই হওক, যদি চলি আছে নিশ্চয় হ'ব ফল পাব। আৰু এই সময়খিনি বেছি দিনৰ নহয়, 14 জুনৰ পৰা 29 জুনলৈকেহে থাকিব। এই 15-16টা দিনহে বুধ গ্ৰহই ভাল ফল দি যাব। আৰু যিকেইটা ৰাশিৰ কথা কওঁ, সেই ৰাশিকেইটা কি ফল দি গৈছে আপোনালোকে নিশ্চয় নিজেই গম পাব। আৰু মই পোনপ্ৰথমে আপোনালোকক এটা কথা কৈ দিওঁ, বুধ গ্ৰহৰ এইকেইটা ৰাশিক ভাল ফল দিব। আৰু বাকী যিখিনি ৰাশি আজি মই নকওঁ, সেই ৰাশিকেইটাৰ যে বেয়া দিন সেইটো নহয়। সম্ভৱত সেই ৰাশিকেইটাৰো তেওঁলোকৰ কাৰক গ্ৰহবোৰ দশা যদি চলি থাকে, নিশ্চয় সেই গ্ৰহকেইটাই সেইকেইটা ৰাশিক ভাল ফল দিব। সেইকাৰণে জ্যোতিষ শাস্ত্ৰটো খুব এইটো গভীৰ বিদ্যা হয়, খুব মায়া হয়। এইটো গ্ৰহৰ যেতিয়া গোচৰে প্ৰভাৱ লয়, তেতিয়া কিন্তু ভাল বেয়া সকলো ফল দি যায়। সেই গতিকে মই এতিয়া পোনপ্ৰথম ৰাশিটো আপোনাক ক'বলৈ বিচাৰিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ লগ্নত বুধ গ্ৰহ আহিব। স্মাৰ্টনেছটো বাঢ়িব আপোনালোকৰ মান সন্মান পাব, আপোনালোকৰ স্বাস্থ্যই ভাল লগ দিব, আপোনালোকৰ সা সম্পত্তি বা যান বাহনৰ লগত ভাল সংযোগ এটা হ'ব। সা সম্পত্তি মানে মাটি বাৰীয়ে হওক বা কোনোবাই কৃষি কাৰ্যৰ লগতে জড়িত হওক, খুব ভাল ফল দিব আপোনালোকক। স্বাস্থ্য ভাল হ'ব আপোনালোকৰ। খালি ধৈৰ্যটো যাতে সৰু মানে বয়স লৈ পেলাই কিছুমানে খুব সৰু ল'ৰা ছোৱালীৰ নিচিনা কৰ্ম কৰি থাকে, সেইটোৰ পৰা আপোনালোকে অকণমান বাচি থাকিব। আৰু কথা কমকৈ ক'ব, নিজে কথা কৈ যাতে নিজৰ কথাতে পাক খাই নাযায়, সেইটোৰ প্ৰতি সদায় দৃষ্টি ৰাখিব। এই 15-16টা দিন আপোনালোকক ধন আহিব হাতলৈ, কৰ্মক্ষেত্ৰত ভাল হ'ব, মাতৃৰ লগত সম্বন্ধ সম্পৰ্ক ভাল হ'ব, আৰু নিজৰ কাৰণে বুধ গ্ৰহই আপোনালোকক ভাল ফল দি যাব। এই যুগটোক ভদ্ৰ মহাপুৰুষ যুগ বুলি কয়, খুব সুন্দৰ যুগ। আৰু এই জুন মাহৰ আহিবলগীয়া এই 15টা দিন আপোনালোকৰ নিশ্চয় শুভ ফল পাব। আৰু ইয়াৰ পিছৰ ৰাশিটো কৈছোঁ মই কন্যা ৰাশি। কন্যা ৰাশি কৰ্মস্থানত বুধ গ্ৰহটো গোচৰীয় প্ৰভাৱত স্থান ল'বগৈ। কৰ্মস্থানত থকাৰ লগে লগে বুধ গ্ৰহই কৰ্মৰ ক্ষেত্ৰত সফলতা দিব। ব্যৱসায় বাণিজ্য কৰাসকলে হওক, চাকৰি ক্ষেত্ৰতে হওক, বহুত ভাল ফল। আপোনালোকৰ ঠিক সেইদৰে ধন সম্পত্তি, মান সন্মান, ধন বৃদ্ধি, আপোনালোকৰ সা সম্পত্তি, যান বাহনৰ ক্ষেত্ৰতো আপোনালোকৰ কিবা এটা খুব পজিটিভ ৰিজাল্ট এটা দেখা পাব। বুধ গ্ৰহই আপোনালোকক এই 15টা দিনত কি দি গৈছে, আপোনালোকে নিশ্চয় তাৰ শুভ ফল এই মাহৰ শেষত বা অহা মাহতে ভাবিব যে বুধ গ্ৰহটোৱে মোক আমুক। সফলতা যদি আপোনালোকৰ আহে, তেন্তে নিশ্চয় বুধ গ্ৰহটোৱে আপোনালোকক সফলতা দি যাব। মই ক'লোঁ ব্যৱসায় বাণিজ্য, কৰ্মক্ষেত্ৰ, স্বাস্থ্য, ব্যক্তিত্ব সকলো ক্ষেত্ৰতে ভাল। যান বাহন, সা সম্পত্তি এইবোৰ ক্ষেত্ৰত ভাল। খালি খুব অভাৰ কনফিডেঞ্চ নহ'ব। অভাৰ কনফিডেঞ্চ হ'লে কিন্তু নিজৰ কথাতে নিজেই পাক খাই যাব বুলি কয়। বুধ গ্ৰহ যেতিয়া খুব উচ্চ হয়, খুব কথা বতৰা পাতিব বিচাৰে। সেই গতিকে কথা বতৰা পাতি কাৰোবাক নিদিবলগীয়া কথা যাতে দি নাপায়, তেনেকুৱা ক্ষেত্ৰত সাৱধান অৱলম্বন কৰিব কন্যা ৰাশি। ইয়াৰ পিছৰ ৰাশিটো কৈছোঁ ধনু ৰাশি। ধনু ৰাশি ব্যৱসায় স্থানত, দৈনিক উপাৰ্জনৰ স্থানত এই বুধ গ্ৰহই গোচৰীয় স্থান গ্ৰহণ কৰিছে। খুব ভাল দিন। ব্যৱসায় বাণিজ্যত শুভ, চাকৰি কৰাসকলৰো ভাল। আপোনালোকৰ ব্যক্তিত্বত বুধ গ্ৰহই দৃষ্টি দিব, আপোনালোকৰ এটা স্মাৰ্টনেছ এটা আহিব, আৰু দৈনিক উপাৰ্জনটো বৃদ্ধি হ'ব। কোনোবাই যদি দোকান দি আছে, দৈনিক উপাৰ্জনৰ ক্ষেত্ৰত কোনোবাই কৰ্ম কৰি আছে, সেইবোৰ ক্ষেত্ৰত শুভ।
নতুন কৰ্ম সংস্থাপনৰ বাবেও ভাল, প্ৰেমৰ ক্ষেত্ৰত সংযোগ হ'ব পাৰে, নতুন প্ৰেম হ'ব পাৰে, বিবাহৰ বাবে আগ্ৰহী হ'ব পাৰে, বিবাহৰ সংযোগ হ'ব পাৰে, কিছুমানেতো বিবাহ কৰাই ল'ব এইটো যুগত। কাৰণ কোটি কোটি ধনু ৰাশিৰ জাতক জাতিকা আছে, কোটি কোটি মিথুন ৰাশিৰ জাতক জাতিকা আছে, কোটি কোটি কন্যা ৰাশিৰ জাতক জাতিকা আছে। কাৰোবাৰ ক্ষেত্ৰত অলপ ফল কম দিব পাৰে, কিন্তু নিশ্চয় এইটো এটা ৰাজযোগ আহিছে। মই মিথুন কন্যা কৰাৰ পিছত ধনু ৰাশিৰ ক্ষেত্ৰত ক'লোঁ বিবাহ, প্ৰেম, নতুন কৰ্মসংস্থাপন, দৈনিক উপাৰ্জন, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল, খুব সুন্দৰ সময় এইটো। ইয়াৰ পিছৰ ৰাশিটো কৈছোঁ মীন ৰাশি। মীন ৰাশিটো খুব সংঘৰ্ষপূৰ্ণ সময় চলি আছে এই বছৰটো, আৰু মীন ৰাশিৰ সংঘৰ্ষপূৰ্ণ সময় চলি গৈ থাকিব। কিন্তু তথাপিও কোনোবা এটা গ্ৰহ আহিটো অলপ তেওঁক সহায় কৰি থৈ যাব। ঠিক সেইদৰে বুধ গ্ৰহ আহিছে তেওঁক সহায় কৰিব। তেওঁৰো সা সম্পত্তি, মাটি বাৰী, যান বাহনৰ ক্ষেত্ৰত কিবা এটা পজিটিভ চিন্তা মনলৈ আহিব। মাতৃৰ লগত সম্বন্ধ সম্পৰ্ক ভাল হ'ব, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হ'ব। মাতৃৰ যদি কিবা ৰোগ হৈ আছে মিথুন ৰাশিৰ জাতক মীন ৰাশিৰ জাতক জাতিকাসকলৰ, তেন্তে ডক্টৰ ট্ৰিটমেণ্ট কৰক, নিশ্চয় সুবিধা হ'ব। কৃষি ক্ষেত্ৰত ভাল বুলি ক'লোঁ, ব্যৱসায়ত ভাল, আপোনাৰ চাকৰি কৰা সকলৰো ভাল, উপাৰ্জনৰ বৃদ্ধি হ'ব। মানে আপোনালোকৰ বুধ গ্ৰহটোৱে এটা ভাল স্থানত আহি আছে। আৰু এই যে 4টা ৰাশিৰ কথা ক'লোঁ, এই 4টা ৰাশিৰ প্ৰত্যেকৰ কেন্দ্ৰত বুধ গ্ৰহ আহিছে। মিথুন ৰাশিৰ লগ্নত আহিছে, কন্যা ৰাশিৰ কৰ্ম জীৱনত আহিছে, কৰ্মস্থানত আহিছে, দশম স্থানটো, সেইটো আপোনাৰ কেন্দ্ৰস্থান বুলি কয়। ধনু ৰাশিৰ সপ্তম স্থানত আহিছে, ব্যৱসায় বাণিজ্যৰ স্থান, সেইটো আপোনাৰ কেন্দ্ৰত আহিছে। আৰু মীন ৰাশিৰো আপোনাৰ 4ৰ্থ স্থানত আহিছে, সেইটো কেন্দ্ৰস্থান বুলি কয়। কেন্দ্ৰস্থানটো হৈছে আপোনাৰ বিষ্ণু স্থান হয়। বুধ গ্ৰহটো বিষ্ণু কাৰক হয়, বুধ গ্ৰহটো বহুতৰ কাৰক হয়, কথা বতৰাৰ কাৰক হয়, বুধ গ্ৰহ একাউণ্টছৰ কাৰক হয়, বেংকিং ছেক্টৰৰ কাৰক হয়, বুধ গ্ৰহ যোগাযোগৰ কাৰক হয়। এইবোৰ ক্ষেত্ৰত আপোনালোকে, আৰু বুধ গ্ৰহৰ হাজাৰ হাজাৰ কাৰক আছে, কৈ শেষ কৰিব নোৱাৰিম। কিন্তু বুধ গ্ৰহ যদি পীড়িত হৈ আছে তেনেহ'লে চৰ্ম ৰোগৰো হ'ব পাৰে। বুধ গ্ৰহটো যিহেতু চৰ্ম ৰোগৰ কাৰক, বুধ গ্ৰহ যে কথা কওঁতে লাগি ধৰে, সেই লাগি ধৰে বুধ গ্ৰহৰ অশুভ প্ৰভাৱ থাকিলে মানুহ শুনা হয়, মানুহ কথা ক'বলৈ লাগি ধৰে, এনেকুৱা ধৰণৰ প্ৰভাৱ আছে। কাৰণ চিকিৎসা জ্যোতিষ বুলিও এটা চেপ্টাৰ আছে, এই চিকিৎসা জ্যোতিষৰ যোগেদিও আপোনালোকে শৰীৰৰ ট্ৰিটমেণ্ট কৰিব পাৰে। গ্ৰহৰত্ন যে পিন্ধে, গ্ৰহৰত্ন পিন্ধাৰ লগে লগে মানুহৰ শৰীৰৰ ক্ষেত্ৰত বহুত সহায় সুবিধা হয়। কাৰোবাৰ চকুৰ কাম কৰে, কাৰোবাৰ কাণৰ কাম কৰে, কাৰোবাৰ দাঁতৰ ৰোগৰ পৰা মুক্তি দিয়ে, কাৰোবাৰ লিভাৰৰ কাম কৰে, কাৰোবাৰ কিডনীৰ ক্ষেত্ৰত ভাল, কাৰোবাৰ চৰ্মৰ ক্ষেত্ৰত ভাল, কাৰোবাৰ থাইৰয়ডৰ কাৰণে ভাল। সেইকাৰণে কিছুমানে গ্ৰহৰত্ন দাম দি পিন্ধিছোঁ, কাম দিব নে নিদিব এইটো নহয়। গ্ৰহৰত্ন সদায় শৰীৰৰ ক্ষেত্ৰত প্ৰথম কাম দিয়ে ভাল, তাৰ পিছতহে আপোনাৰ বেলেগ কিছুমান প্ৰভাৱ আহে। সেইকাৰণে উচিত মূল্য গ্ৰহৰত্ন মোৰ ওচৰত পাব। MRP কাৰ্ড আহে, কোম্পানীৰ পৰা লেবৰেটৰী টেষ্টিং কাৰ্ড আহে, মোৰ লগত যোগাযোগ কৰিব, কুণ্ডলী অধ্যয়ন কৰাব। কুণ্ডলী অধ্যয়ন কৰাবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকে। মোৰ এটা ফেচবুক একাউণ্ট আছে, ভাস্কৰ জ্যোতি গগৈ। মোৰ ইউটিউব চেনেলটো আপোনালোকৰ লিংকটো ফেচবুক একাউণ্টতো পাই যাব, ইউটিউবত চাৰ্চ কৰিলেও পাব। গতিকে জন্মকুণ্ডলী অধ্যয়ন কৰাব, জন্মকুণ্ডলী অধ্যয়ন কৰালেহে আপোনালোকে প্ৰকৃত তথ্যবোৰ গম পাব। আৰু প্ৰকৃত তথ্য গম পাবলৈ হ'লে গ্ৰহগতিৰ অধ্যয়ন কৰাবই লাগিব। আৰু মই পুনৰ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ, আৰু আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বন্ধু বান্ধৱ শুভাকাংক্ষীসকলক মোৰ লিংকটো দি দিব। আৰু আপোনালোকৰ আশীৰ্বাদ পাই আহিছোঁ, আৰু দিনক দিনে ময়ো আপোনালোকৰ যোগেদিয়ে জনপ্ৰিয় বা অলপ জনাজাত হৈ আহিছোঁ। আহিবলগীয়া দিনত পুনৰ নতুন ভিডিঅ' লৈ আহিম। আৰু আজিলৈ মই বুধ গ্ৰহৰ ভদ্ৰ মহাপুৰুষ যুগৰ বিষয়ে আপোনালোকক ক'লৈ মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।